নমস্কাৰ মই গৌতমে পুনৰ নিউজ 24 অসমৰ দৰ্শকক স্বাগতম জনাইছোঁ আমাৰ যি বিশেষ অনুষ্ঠান আপোনাৰ প্ৰতিভা আমাৰ মঞ্চ শিতানলৈ এবাৰ আপোনাৰ প্ৰতিভা আমাৰ মঞ্চ শিতানত এবাৰৰ অতিথি জুনিয়ৰ উদীয়মান কণ্ঠশিল্পী কৃষ্ণা মাঝি আমি আমাৰ মঞ্চলৈ কৃষ্ণা মাঝিক আমি স্বাগতম জনাইছোঁ নমস্কাৰ কৃষ্ণ নমস্কাৰ এনেই আমি জানো যে তুমি এতিয়ালৈ বহুত গান গাইছা অসমীয়া হওক মিচিঙে হওক এই যে গান আৰু তোমাৰ মাজৰ কেতিয়া আৰম্ভ হৈ গান গোৱাৰ প্ৰক্ৰিয়া তোমাৰ গান গোৱা পৰীক্ষাটো পোনপ্ৰথমে মই আপোনালোক চবকে নমস্কাৰ জনাইছোঁ আপোনালোকৰ সমূহ দৰ্শক গান গোৱাটো মই প্ৰথমত ক্লাছ 3 যেতিয়া আছিলোঁ তেতিয়াৰ পৰা অলপ গাওঁ থুলমূল গাওঁ মায়ে মোৰ প্ৰথম গুৰু মানে মায়ে শিকালে এক দুটা কেইটামান গান শিকাইছিলে তাৰপিছত লাহে লাহে যেতিয়া ডাঙৰ হ'লোঁ তাৰ মায়ে গান স্কুললৈ লগাই দিলে ইয়াতে জোনাই গান স্কুল আমাৰ মহাবিদ্যালয় তাৰপিছত তাতো শিকিলোঁ কেইবছৰমান যেতিয়া আমি সৰু বয়সত কি হয় মানে অলপ উৎপতীয়া হয় মানুহে গান স্কুলত যাওঁ কিন্তু গান স্কুলটো আকৌ ক্ৰিকেট খেলি থাকে লগৰবোৰে ছানডে মাত্ৰ পাওঁ এটা আৰু পূৰা গোটেই সপ্তাহটো স্কুলত থাকোঁ তো মাত্ৰ ছানডেটো পাওঁ খেলিবলৈ কাৰণে অলপ দিন যদি 3 ঘণ্টা ক্লাছ থাকে গান স্কুলত তেনেহ'লে 1 ঘণ্টা যিমান জল্দি খতম কৰি পেলাই ক্ৰিকেট খেলিব যাওঁ আৰু সেনেকৈ মায়ে একদিন ধৰি পালে বহুত পিটিলে গান নোগোৱাকৈ খেলি আছোঁ বুলি কৈ পেলাই তাৰপিছত সেনেকৈ পিটিলে তাৰপিছত বাৰু অলপ লাহে লাহে আৰু এজন আছিলে প্ৰবীণ বুলি ল'ৰা এজন আছিলে তেওঁ শিকাইছিলে আহি পেলাই ঘৰতে তেওঁ ফটক কি হ'ল জানো গম নাপাওঁ কিন্তু এক্সিডেণ্ট এটাত মানে তেওঁৰ কিবা হ'ল অলপ তাৰপিছৰ পৰা গানটো বহুত বছৰ এৰা নিশাই হৈছিলে তাৰপিছত ক্লাছ 7ত আকৌ গালোঁ প্ৰথম গান তাৰপিছত গাইছোঁ তাৰপিছত বা লাহে লাহে আকৌ ষ্টাৰ্টিঙত লাহে লাহে আহি মেট্ৰিক দিতে তাৰপিছত গুৱাহাটী গৈ তাত যেতিয়া কলেজ এডমিশ্যন কৰিলোঁ তেতিয়াৰ পৰা আকৌ গানটো আৰম্ভ লাহে লাহে কৰিছোঁ আমি কৃষ্ণৰ লগত আৰু কথা পাতিম তেখেতৰ মনৰ কথা আৰু আমি জানিম যে গানৰ লগত তেখেতৰ কি সম্পৰ্ক আছে গতিকে এতিয়া আমি আমাৰ অনুষ্ঠান আগবঢ়াৰ লগে লগে আমি আৰু কথা পতাৰ আগতে আমি কৃষ্ণৰ পৰা এটা গান শুনিব বিচাৰিম আমি এটা গান শুনিব বিচাৰিছোঁ প্ৰথমতে কোনটো গান ভাল মই আনপাৰ মুভি आपकी नजरों में गानটো जी हमें मंजूर है आपका ये फैसला जी हमें मंजूर है आपका ये फैसला क्यों तूफानों से डरे बंदा पर शुक्रिया दिल की ये धड़कन ठहर जा मिल गई मंजिल मुझे সঁচাকৈ এটা সুন্দৰ কণ্ঠৰ অধিকাৰী বুলি ক'ব লাগিব আমি কৃষ্ণক এই যে হিন্দীৰ বাহিৰেও আৰু কি গান গোৱা হিন্দীৰ বাহিৰে মই অসমীয়া গান গাওঁ মিচিঙো গোৱা নেকি মিচিং অলপ চলপ ট্ৰাই কৰোঁ আৰু আমি আৰু গান শুনিম এতিয়া আমি জানিব বিচাৰিম যে তুমি জীৱনত প্ৰথম ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰা গানটো ৰেকৰ্ডিং কৰা সময়ত কেনেকুৱা লাগিছে আৰু কোনটো গান আছিলে সেই গান মোৰ ষ্টুডিঅ'ত প্ৰথম ৰেকৰ্ডিং কৰা গানটো এতিয়া মই নিজেও পাব্লিছ কৰা আছে কিন্তু হাইড কৰি থৈ দিছোঁ আৰু পালচাৰ বাইক বুলি এটা আছিলে গান প্ৰথম মানে 2017ত কৰিছিলোঁ ৰেকৰ্ডিং এতিয়া একো নাজানো আৰু জাষ্ট গাব লাগে এনে ষ্টুডিঅ'ত কেনেকৈ গায় কি হয় সেইটো নাজানো তেতিয়া অলপ অসজা হৈছিলে গাবলৈ গানটো মাইকৰ ওচৰত গাব লাগে দূৰত গাব লাগে সেইবোৰ একো নাজানো গালোঁ আৰু এই গানটো এনে 2 লাইনমান গুণগুৱাই দিব নেকি যিটো প্ৰথম ৰেকৰ্ডিং পালচাৰ বাইকৰ পিছত যিটো দ্বিতীয়খন ৰেকৰ্ডিং তোমাৰ আছিলে সেই ৰেকৰ্ডিংটোৰ বিষয়ে অলপ ক'বা নেকি বা অলপ গানটো যদি গুণগুণাই দিয়ে দ্বিতীয় ৰেকৰ্ডিংটো মই ত্ৰিয়ন মহন্ত আপোনালোকৰ চবে চিনি পাই চাগে তেওঁৰ বহুত কিছুমানেই হিট গান আছে তেওঁ কৰিছিলে গানটো তাৰপিছত আমাৰ কল্লুল কাশ্যপ বুলি আছিলে এজন আমাৰ লিৰিক্স ৰাইটাৰ তেওঁ লিখিছিলে মই আপোনাক গাই দিছোঁ 2 লাইনমান দুচকুতে মায়া হৰি পৰে মোৰ তুমি আহিছোলে হেপাহতে মনে উমলে যে মোৰ তুমি কথা কলে নীৰৱে
গোপনে হেৰুলাহি কাষতে মাজতে গম পালো যে তোমাৰ গানৰ প্ৰথম গুৰুজন মাও গান গায় নেকি? মা গান মানে তেওঁ যেতিয়া সৰু আছিলে কয় আৰু ককাহঁতেও আইতাহঁতেও কয় যে তেওঁ ৰেডিঅ'টো লৈ শুৱে। মায়ে ৰেডিঅ'টো লৈ শুৱে আকৌ ৰেডিঅ'টো লৈ উঠিব মানে ৰাতিপুৱা হ'লে ৰাতিপুৱা 2-3 বাজিলেই মানে ৰেডিঅ'টো চলাই দিয়ে আৰু চুৰু তেতিয়াতো ৰেডিঅ'তহে গান বাজে মায়ে ৰেডিঅ'টো গানটো শুনি 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 গানটো গাই থাকে মাৰ ককাই কিনি দিছিলে বোলে তেওঁ ৰেডিঅ'টো তেওঁ তেতিয়াৰ পৰা তেওঁ মানে ৰেডিঅ'টো শুনি গাই 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 সেনেকৈ গালে বহুত বছৰ তাৰপিছত নেজানো কেনেকৈ জানো মই তেওঁৰ চাগে কিবা জিন পালোঁ নে কেনেকৈ হ'ল তাৰপিছত ময়ো লাহে লাহে গানটোত মোৰ আগ্ৰহ বাঢ়ি গৈ থাকিলোঁ লাহে লাহে মায়ে গানবোৰ শিকাব ধৰিলে আৰু মায়ে গোৱাটো মোতকৈ বহুত ভাল মই যিমান গাওঁ এতিয়া মায়ে মোতকৈ বহুত ভাল গাইছিলে মাৰ মাতটো মোতকৈ বেছি ভাল মাৰ মাতটো সকলোৰে নিজৰ মাৰ প্ৰতি নিশ্চয় কিবা থাকে গতিকে আমি বাৰু মাৰ মাতটো শুনা নাই কিন্তু তোমাৰ মাতটো শুনি গম পাওঁ যে নিশ্চয় মাৰ মাতটো ভাল হ'ব লাগিব আৰু যিয়ে নহওক এই জোনাৰ দিনা পৰিৱেশত এটা সংগীতৰ যি যাত্ৰা তোমাৰ কেনেকুৱা লাগিছে বা জোনাৰ পৰিৱেশৰ লগত তোমাৰ সংগীতৰ যাত্ৰাটো বা সংগীতৰ লগত যে তুমি সোমাইছা এই যাত্ৰাত তুমি জোনাৰ পৰা কি আশা কৰা বা কেনেকুৱা লাগিছে জোনাৰ পৰিৱেশটো খুবেই ভাল মানে চাওক ইয়াত এতিয়া কি হয় আমাৰ জোনাৰত আমি চব বহুত জাতিবোৰ আছোঁ এতিয়া আপোনালোকৰ যেতিয়া মিচিং জাতিত যাওঁ তেনেকুৱা তেওঁলোকৰ ভাষাটো শুনো তেওঁলোকৰ গান শুনো এতিয়া যদি মই ছাপ'জ যদি মই বাহিৰত হ'লোঁ হয় ক'ৰবাত যেনেকৈ ছত্তীশগড় বা লক্ষ্ণৌ ছাইডে হ'লোঁ মই তো হিন্দী গালোঁ হয় হিন্দী গালোঁ হয় কিন্তু এতিয়া ইয়াত এই পৰিৱেশটো পোৱাৰ কাৰণে হিন্দী গোৱা হয় অসমীয়াও গোৱা হয় নেপালীও গোৱা হয় আদিও গোৱা হয় মিচিঙো গোৱা হয় সেইটো কাৰণে কম্বিনেশ্যনছটো ভাল হয় মানে কি কয় এইটো ভাৰ্চেটাইল হৈ যায় বস্তু আৰু ছিংগাৰ এটাৰ কাৰণে এই ভাৰ্চেটাইলিটিটো পাবলৈ কাৰণে পালে ভাল এটা পাছত গৈ বহুত হেল্প হ'ব লেংগুৱেজ বেৰিয়াৰবোৰ ভাঙিব আৰু কেলেকি মানে এটা ছিংগাৰ এটাই আৰু ছিংগাৰ এটাই এটা লেংগুৱেজত গাই থাকিলে নহয় চব লেংগুৱেজে গাব লাগিব এদিন গৈ চ' ভাল এতিয়া এনেই কোনটো বেছি ভাল লাগে হিন্দী অসমীয়া মিচিং বা নেপালী আদি কোনটো বেছি ভাল লাগে এইটো কোৱাটো টান হৈ যাব মোৰ কাৰণে কিন্তু এনে যে তোমাৰ তুমি যিটো কাষ্টৰ পৰা আহিছা সেই কাষ্টৰ পৰা আহিলে অসমীয়া ইমান শুদ্ধকৈ গাব পাৰিছা অসুবিধা প্ৰথম গাওঁতে অসুবিধা হোৱা নাছিলে প্ৰথম অসুবিধা হয় এতিয়াও অসুবিধা হয় কেইটামান যেনেকৈ মোৰ ৱৰ্ড কেইটামান এতিয়াও কাৰেকশ্যন কৰিবলগীয়া হয় গাই থাকোঁতে যেনে ৱৰ্ডবোৰ ধৰি লওক আপুনি বুঢ়া কওঁতে বুঢ়া হৈ যায় কেতিয়াবা এইবোৰ অলপ হয় য'ত আৰ পৰে মানে এইবোৰ অলপ হয় আৰু নেজেল হয় মোৰ ভইচটো যিহেতু মই এটা বিহাৰী ল'ৰা আমাৰ ভইচটোৱে নেজেল হয় টকিং ষ্টাইলটোৱে নেজেলৰ পৰা যায় যদি আমি এনে কওঁ কা খবৰ বা তোহাৰ বুলি ক'লে আমাৰ নেজেলৰ পৰা যায় চ' ভইচটো আমাৰ অট'মেটিক নেজেল হৈ গৈছে মানে আৰু অসমীয়া মানুহৰ এটা প্ৰপাৰ ভইচ কিবা হয় নেজেল নহয় প্ৰপাৰ ভইচ টোন হয় গান গাওঁতে সেই প্ৰভাৱটো অলপ পৰে আৰু মানুহে নেজেলটো ভালো পাইছে এতিয়া ভাল অলপ চলপ ঠিক আছে আৰু এটা গান গাম তোমাৰ এতিয়ালৈকে তোমাৰ কোনকেইটা গান বেছি প্ৰিয় এই তোমাৰ যিকেইটা ৰেকৰ্ডিং আছে তাৰ মাজৰ প্ৰিয় চবচে মোৰ গানটো এতিয়া হৈছে বৰ্তমানটো এতিয়া মোৰ আলসুৱা গানটো চলিছে কিন্তু নিজে প্ৰিয় বুলি ক'লে এতিয়া নতুনকৈ যোনটো মই জোনাৰে মিচিং কনেং বুলি কৰিছোঁ গানটো এইটো ৰিলিজ হোৱা নাই আমি শুনিছোঁ তথাপিতো তাৰে কেইটামান যদি গুণগুণাই দিয়ে জোনাইৰে মিচিং গাঁৱৰ কনেং চাইনো চাই হে পামুৰে নকলাই জোনাইৰে মিচিং গাঁৱৰ কনেং চাইনো চাই হে পামুৰে নকলাই মনৰ কথা ক'বলে মন যায় তোকে আহিবিনে নৈৰ ঘাটত মোৰ কাষলে দুয়ো হম লগৰী চিৰদিনলে তোৰ জনাব আঙেলে কপে দুয়ো হম লগৰী চিৰদিনলে তোৰ
সৃজনা আহিবিনে নৈৰ ঘাটত মোৰ কাষলে দুয়ো হম লগৰী চিৰদিনলে। আহোমৰ জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ লগত গাইছা, উদীয়মান গায়ক হিচাপে আৰু ইমান জনপ্ৰিয় এটা কণ্ঠশিল্পীৰ লগত গোৱাত কিবা অসুবিধা পোৱা নেকি বা কিবা কি কেনেকুৱা লাগিছে তোমাৰ? অসুবিধা মানে অসুবিধা বুলি নহয়, মানে কি হয় এটা যদি মই বৰ্ণালী বাৰ লগত গাওঁ এক্সপেক্টেশ্যনছটো অট'মেটিক বাঢ়ি যায় মানুহ এটা, যে বৰ্ণালী বাই সেইটো হ'ল বহুত ডাঙৰ ছিংগাৰ, আমি তেওঁলোকক মানে গুৰু হিচাপে মানিব লাগে। আৰু তেওঁলোকে যেতিয়া এটা গান গাই গৈছে সেই গানটো যদি মই কম্পেটেবল হ'বলৈ কাৰণে মই সিমান লেভেলত গাব লাগিব, সেইটো গোৱাটো এটা অলপ অসুবিধা পাইছিলোঁ প্ৰথমত। আৰু মই যেতিয়া নিজে গানটো গাই আছিলোঁ তেতিয়ালৈকে মানে মোৰ সিমান এক্সপেক্টেশ্যন নাছিলে যে মই গানটো এনেকৈ গাম সেনেকৈয়ে গাম। বৰ্ণালী বাই যেতিয়া সেই গানটো গাই গ'ল, তাৰপিছত এতিয়া এনেকৈ হৈছে যে বৰ্ণালী বাই ইমান ধুনীয়া গালে, এতিয়া মই যদি ভাল নেগাওঁ তেনেহ'লেতো মোৰ একদম মেচ নহ'ব, গোটেই গান নিমিলা হ'ব। এতিয়াতো মই জবৰদস্তি ভাল গাব লাগিব, তেতিয়া মানে এক্সপেক্টেশ্যনছটো মোৰ নিজৰো বাঢ়িলে, নাই মই ভাল গাবই লাগিব, তেতিয়া ভালকৈ গাইছোঁ। আৰু তেওঁলোকৰ পৰা শিকিব বহুত পায়। এনে কেনেকুৱা লাগিলে গান গাই বৰ্ণালী কলিতাৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ লগত গোৱাটো কেনেকুৱা লাগিছে উদীয়মান ছিংগাৰ হিচাপে? তেওঁলোকৰ লগত গোৱাটো এটা মানে মই নিজৰ কাৰণে বহুত প্ৰাউড ফিল কৰোঁ যে মই তেওঁৰ লগত গাব পাৰিছোঁ, আৰু যে কম্পেটেবল হ'ব পাৰিছোঁ সেইটো মোৰ নিজৰ কাৰণে মোকো ভাল লাগিছে। তেওঁৰ পৰা বহুত বস্তু শিকিব পাৰে। আপুনি যদি তেওঁক চায়, তেওঁ গোৱা ষ্টাইলটো বেলেগ, তেওঁলোকে মানে ভইচটো প্ৰপাৰ দিব জানে, গাব জানে, আৰু তেওঁলোকে টোনত গায়, একদম পিচত গায়। মানে আমি এতিয়া নতুন ছিংগাৰ কেইটামান পিচ আমাৰ ওপৰ তল হৈ থাকে, পিচ মিছ হয় আমাৰ, তেওঁলোকৰ পিচ মিছ নহয়, তেওঁলোকে একদম একিউৰেট গায়। আৰু তেওঁলোকৰ মানে যদি তেওঁলোকে মন যায় যে মই গানটোক অলপ ভেৰিয়েশ্যন দিম, চেম যেনেকৈ তেওঁলোকে যেনেকৈ ভাবিব পাৰে ব্ৰেইনত সেনেকৈ চেম ভেৰিয়েশ্যন দি দিব লগে দি দিব পাৰে। আৰু মানে 10 মিনিটৰ ভিতৰত গান শুনি তেওঁ গাব পৰা হৈ যায়, ইমান টেলেণ্টেড। আমাক অলপ টাইম লাগে, 2-3 ঘণ্টা লাগি যায়। এদিন তোমাৰ নিশ্চয় একে অৱস্থা আমি আশা কৰোঁ, প্ৰাৰ্থনা কৰিছোঁ যে এদিন এনেদৰে তুমিও নাম কৰক। যেনেকৈ আৰু এটা গান অসমীয়াৰ বাহিৰেও আৰু কোনটো গান তুমি গাব বিচাৰিছা, আমাৰ দৰ্শকক কি শুনাব বিচাৰিছা? আৰু মই মোৰ প্ৰিয় গান অগ্নিপথৰ সোণু নিগমে গাইছিলে, মুঝমে কহি বাকি থোড়ি সি হে জিন্দগি জগি ধড়কন নহি জানা জিন্দা হুঁ মে তো অভি। খুব মিঠা এটা মাতৰ কণ্ঠৰ অধিকাৰী আমাৰ কৃষ্ণ। আৰু আমি কথা পাতিম তাৰ পৰা। এই যে গানবোৰ যে গোৱা হয়, লিখাও নিজে লিখা নে বেলেগে? নাই, লিখাটো লিখোঁ, কিন্তু কনফিডেঞ্চটো নাই, মানে যে মোৰ গানটো শ্বুট হ'ব নকৰিব। আৰু গান লিখাটো এটা মানে কি হয়, মানুহে কয় যে হাৰ্ট ব্ৰেকিং হ'ব লাগিব গান লিখিবলৈ কাৰণে, সঁচাকৈ হ'ব লাগিব চাগে, বুকু ভাঙিব লাগিব চাগে, ব্ৰেকআপ হ'ব লাগিব চাগে, তেতিয়া গানটো ভালকৈ ওলাব। মানে ব্ৰেকআপ ইন দ্য চেন্স কি, প্ৰেমৰ পৰা ব্ৰেকআপ নে কাৰোবাৰ লগত? প্ৰেমৰ পৰা বুলি নহয়, এতিয়া আমি গানবোৰ কি হয় যিমান গাই আছোঁ আজিলৈ চব গানটো প্ৰেমৰ ওপৰতহে গাই আছোঁ মেক্সিমাম, বা প্ৰেমৰ ওপৰত হওক, মা পাপাৰ ওপৰত হওক। আৰু সেনেকৈ হ'লে মানে লাইফত কিবা এটা কষ্ট পাব লাগিব আপুনি, বা ঘৰৰ পৰা হওক, বা মানে চিটুৱেশ্যনছ এনেকুৱা হৈছে যে আপোনাৰ সঁচাকৈ বহুত মন চন ভাঙিছে, লাইফত বহুত আপুনি আপছ এণ্ড ডাউনছ চাইছে, তেতিয়া গানবোৰ লিখিবলৈ বেছি ভাল মোৰ হিচাপত। আৰু লিখিলে মানে তেতিয়া আপোনাৰ যোনটো পিয়'ৰ চ'লটো লিখা হয়, মানে অৰিজিনেলিটি আৰু পিয়'ৰ চ'লৰ পৰা লিখা হয়, মানে গান এটা যদি লিখা হয়। আজিকালি আমি কি হৈছে, মেক্সিমাম গানবোৰ এনেই মানুহবোৰে যোনে লিখি আছে, বহুতে কি কৰে পইচাৰ কাৰণে এনেই লিখি দিয়ে, কিন্তু যদি পিয়'ৰ চ'লৰ পৰা লিখা হয় গানবোৰ বহুত ধুনীয়া হয়। মোৰতো অলপ চুলমুলকৈ লিখোঁ আৰু, কিন্তু সিমান ভাল। এতিয়ালৈ তুমি যিমান গান ৰেকৰ্ডিং কৰিছা, কিবা গাইছা, নিজে লিখা? মই এতিয়ালৈ যিমান গান গাইছোঁ, এতিয়া মোৰ এটাও লিখা নাই, নিজৰ লিখা নাই, চব বেলেগে লিখিছে, মই মাত্ৰ গাইছোঁ, ইমান কণ্ঠত দিয়া হৈছে। বেলেগে লিখা এটা গান নিজে গাওঁতে সুৰ দিওঁতে সুৰবোৰ বা গাওঁতে অসুবিধা নহয় কিন্তু? অসুবিধা মানে বেলেগে সুৰ দিয়াটো অলপ হয়, কিন্তু নিজৰ মতে কৰি লওঁ আৰু অলপ চলপ। তেওঁলোকে গাই দিয়ে বেলেগকৈ, আমি গাওঁ অলপ বেলেগকৈ, এতিয়া হৈ যায়, মেটচ হৈ যায় লাহে লাহে। তেওঁলোকে যোনটো গাই দিয়ে আমাক, সেইটো
পুৰা বেলেগ থাকে আকৌ আমি যেতিয়া গাই পেলাই দিওঁ গান এটা মানুহক মানে তেতিয়া গানটো পুৰা পুৰা বেলেগ হৈ যায় এটা বেলেগ এটা গান হৈ যায় এবাৰ আমাৰ দৰ্শকৰ বাবে তুমি কি শুনাবা অলপ মই মেক্সিমাম ক্লাছিকেলে হৈছে মোৰ ভইচ মানে আগতে ক্লাছিকেল শিকিছিলোঁ তো ক্লাছিকেলে গানবোৰ বেছি ভাল লাগে মই আপোনাৰ ওৰে পিয়া গানটো শুনাম ওৰে পিয়া ওরে পিয়া ताना बाना बुनती हवा है बुनती हवा কৃষ্ণক ইমান এটি সুন্দৰ কণ্ঠ অধিকাৰী হোৱাৰ বাবে আৰু এটা সুন্দৰ যিবোৰ গান গাইছে সঁচাকৈ খুব মানে মন মোহিত কৰি পেলাইছে গতিকে আমি আৰু বিশেষ কথা পাতিবলৈ আমাৰ নাই আৰু গান আমি কিছু শুনিম তেখেতৰ পৰা মানে প্ৰিয় তোমাৰ অসমীয়া ভিতৰত কি গান প্ৰিয় ভাল লাগে বা কাৰ গান বেছি ভাল লাগে তোমাৰ প্ৰিয় বুলি ক'লে প্ৰিয় অসমৰ গায়ক বুলি ক'লে এইটো চবেই জানে আৰু এজনেই আছে মাত্ৰ আমাৰ জুবিন দা মানে ভগৱান বুলি কেউ ক'লে বেয়া পাই যায় কিন্তু ভগৱান বুলি ক'লে মই ভগৱান নেকি কৈ দিয়ে কিন্তু জুবিন দা বহুত ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন এটি সুন্দৰ কণ্ঠ অধিকাৰী জুনিয়ৰ উদীয়মান কণ্ঠশিল্পী গায়ক আমাৰ কৃষ্ণ মাজিক আমাৰ নিউজ 24 অসমৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ জনাব লাগিব তেখেতৰ পিতৃ মাতৃকো আমি ধন্যবাদ দিব লাগিব যে এতিয়া সুন্দৰ সংগীতৰ পৰিৱেশ বা সাংস্কৃতিক মনৰ যি অধিকাৰী তেওঁলোক ব্যৱসায়িক ভিত্তিত তেওঁলোকে জুনিয়ৰ এজন খুব প্ৰতিষ্ঠিত ব্যৱসায়ী যদিও সেই ব্যৱসায়ৰ মাজতে নিজৰ সন্তানক এনে এটি পৰিৱেশ দিয়াৰ বাবে তেওঁৰ পিতৃ মাতৃক আমি আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু কৃষ্ণৰ যি এটা কণ্ঠ বা যি এটা সংগীতৰ যাত্ৰা আৰু আগুৱাই যাওক আৰু সফল আৰু নাম কৰাই আনক আমাৰ জুনিয়ৰলৈ আৰু তেখেতে সংগীতৰ যাত্ৰা তেখেতৰ আৰু আগুৱাই যাওক আৰু নাম কৰিয়ক আৰু উচ্চ শিখৰলৈ যাওক তেখেতক এয়াই আমাৰ নিউজ 24 অসমৰ তৰফৰ পৰা আমি তেখেতক জনাইছোঁ শুভেচ্ছা আৰু তেখেতৰ যি সংগীতৰ যাত্ৰা এই সংগীতৰ যাত্ৰাক দীৰ্ঘায়ু হওক তেখেতৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ আৰু আমাৰ যি অনুষ্ঠান আমাৰ প্ৰতিভা আপোনাৰ প্ৰতি আমাৰ মঞ্চ এই অনুষ্ঠানত আমি আমাৰ ফালৰ পৰা আমি সকলোকে ধন্যবাদ জনাই আমাৰ অনুষ্ঠান আমি সামৰিবলৈ আগবাঢ়িছোঁ আৰু সামৰাৰ ঠিক আগে আমি কৃষ্ণৰ পৰা এটি গীত আমি শুনিম আৰু সেই গীতৰ লগে লগে আজিৰ আমাৰ এই অনুষ্ঠান আমি সামৰিম পলকা জনই তাকার বে কাঙ্কানই দইকা জনসে কব কায়ুমই মুকমেনাম নোয়াব মুকমেনাম সে কব কায়ুমই